रहना कभी अलविदा ना कहना, कभी अलविदा ना कहना। নৱবৰ্ষৰ প্ৰাকখনতে মহানগৰী নাৰেঙ্গী পঞ্চম মেগা ফেষ্টিভেল 2024-25 মুকলি। বৃহৎ নাৰেঙ্গী উন্নয়ন কমিটি খেলপথাৰত আজিৰে পৰা অহা 10 জানুৱাৰীলৈ অনুষ্ঠিত কৰা হ'ব এই মেগা ফেষ্টিভেলৰ। প্ৰায় 50খন বিপণী থাকিব মেলাত। বিপণীসমূহৰ ৰাইজৰ বাবে উপলব্ধ হ'ব গৰম কাপোৰ, শিশুৰ খেল ধেমালি সামগ্ৰীৰ লগতে বিভিন্ন থলুৱা খাদ্য সম্ভাৰ। দিনৰ ভাগত শিশুসকলৰ বাবে অনুষ্ঠিত কৰা হ'ব বিভিন্ন খেল ধেমালি। নমস্কাৰ। আচলতে এই 5th মেগা ফেষ্টিভেলত আমি প্ৰায় কেইবাটাও বস্তু আমি সংমিশ্ৰণ ঘটাইছোঁ। প্ৰথম কথা হ'ল আমি সুদূৰ পশ্চিমবংগৰ পৰা এখন আহি চাৰ্কাছ হেৰাই গৈছিল, গতিকে আমি চাৰ্কাছ এখনক আমন্ত্ৰণ কৰিছিলোঁ। তাত বিভিন্ন ধৰণৰ খেল সৰু কণমনীয়াৰ পৰা ধৰি বয়োজ্যেষ্ঠজনলৈকে উপভোগ কৰিবলৈ পাব। তাৰ উপৰিঞ্চি আমি ফুড ফেষ্টিভেলৰ আয়োজন কৰিছোঁ। মুখৰোচক খাদ্য সম্ভাৰ পাব। ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰি অনা বিভিন্ন বিপণীয়ে আহি যোগদান কৰিছেহি। এই সকলোবোৰ বস্তু আমাৰ এই মেগা ফেষ্টিভেলখনিত উপলব্ধ হ'ব। তাৰ উপৰিঞ্চি আমি কণ মইনাহঁতৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতাৰ আয়োজন কৰিম, সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিম। গতিকে আমি সদৌ গুৱাহাটীবাসী ৰাইজক আমি উদযাপন কমিটিৰ সভাপতি হিচাপে মই সাদৰে আমন্ত্ৰণ জনাওঁ। হয়, এইটো আজিৰ পৰা আৰম্ভ হ'ল আৰু নিৰৱচ্ছিন্নভাৱে 10 জানুৱাৰীলৈকে চলিব 2025 বৰ্ষৰ। আৰু যদি ৰাইজৰ সমাদৰ দেখা পাওঁ, ৰাইজৰ সহযোগিতা দেখা পাওঁ, নিশ্চিত ৰূপত হয়তো আৰু আমি এক্সটেণ্ড কৰিবলগীয়া হ'ব পাৰে। সেইটো সময়ে ক'ব। ইয়াত ষ্টলবিলাক আহিছে সুদূৰ দিল্লীৰ পৰা আহিছে। এতিয়া ঠাণ্ডা পৰিছে, যথেষ্ট পৰিমাণৰ ঠাণ্ডা পৰিছে। কম দামত আমি কিছু গৰম বস্ত্ৰৰ আমি উপলব্ধ কৰাইছোঁ। তাৰ উপৰিঞ্চি কাশ্মীৰী শ্বল আহি পোৱাহি নাই, কিন্তু পাবহি। মেলামাইন আহিব। বিভিন্ন ধৰণৰ মানুহৰ যিখিনি লাগতিয়াল দ্ৰব্য সকলো ধৰণৰ বস্তু ইয়াত উপলব্ধ হ'ব। লগতে মেগা ফেষ্টিভেলত থাকিব নৰ্থ ইষ্ট ছান চাৰ্কেছত বিশেষকৈ ছাগলী, বাইক, চাইকেলৰ আদিৰ লগতে বিভিন্ন জিমনাষ্টিক খেলৰ প্ৰদৰ্শন কৰা হ'ব। हंस के सनम मुझसे बात करती है।